উঠাৰ কাৰণে ইমান কষ্ট মানে এই গাড়ী এখন লৈ এই দলঙৰ ওপৰত উঠাই দিছি মাজৰ মেইন ভিউ পইণ্টটো হৈছে এইটো হৈছে মেইন ভিউ পইণ্ট ভাইহঁত ক'ৰ পৰা আহিছা তোমালোক বঢ়িয়া বঢ়িয়া ৰাতিপুৱা 5টা বজাতে উঠি আজি সব ব্যস্ত ৰুটি মাৰা কাৰণ কিয় গম পাব ৰব ইফালে মাংস উতল আহি একদমে ৰেডি দেখিয়ে খাও লাগি গৈছে কিন্তু মই নাখাও বাৰু ময়ো বাৰু মোৰ গাড়ীখন ৰেডি কৰি ললো একদম পতকা চতকা লগাই ললো এক পাক মানাজৰ পৰাই ফুৰি আহো আৰু দিনটো এনেহে আছো যিহেতু আৰু ইফালে আমাৰ সব হেভি ৰাইডাৰবোৰ একদম ৰেডি পিংকু কেনে একদম গৰম মানাস ৰাইড কিমান টকা কেনে মানাস ৰাইড ৰূপম দা একদম মজা বঢ়িয়া কেনে হ'ব মানাস ৰাইড এই পতকাখন খহি গেল অলপ হাই তেৰি একো নাই বঢ়িয়া মই মোৰ গাড়ীক লগি যাওঁ এখন মোৰ গাড়ী দে আৰু সৰু সুৰা গাড়ী আমাৰ অলপমান কিবা অলপ পতকাখন মানে অলপ সেই হ'ল কাৰণে ওলাই যোৱাৰ কাৰণে অলপ ৰখি ললো পতকা গাঁঠি ললো এতিয়া নিদু কি হ'ব বঢ়িয়া বেছি দেৰি নাই যাইবা আমি আৰু ওলছিলো মাত্ৰ ঘৰৰ পৰা কিন্তু আমাৰ পিক আপ বহুত না বহুত যায়ে বা আমাৰ এতিয়া আৰু ফাইনালি ৰোড বতা বৰষুণ সব পাৰ কৰি ডেষ্টিনেশ্যন আহি পালো আমি ফাইনালি মানাস আহি পাই গোটেই গাড়ী চাৰি থৈ ললো গাড়ীত থৈ এতিয়া মানে প্ৰথম ভোজন কৰি দম তো পেট পূজা নহকে একো বেলেগ কাম একো হ'ব নোৱাৰে তো প্ৰথম পেট পূজা লাগবই গেৰাণ্টি তো মানে কি হৈছে এই গোটেই একদম বাগানৰ মাজত আছো পুৰা তো এই চায়া জেগা বিচৰাৰ কাৰণে বহুত দিগদাৰ হৈছে মানে কি হৈছে আজি মানুহ বহুত ইণ্ডিপেণ্ডেন্স ডে বুলি আজি মানুহ একদম মানে জমা হৈ গৈছে মানাসত তো চবে মানে ভাল জেগাগিলা আগে দখল কৰি লৈছি আমি লাষ্টত এই এনে তাই অলপমান আৰু অলপ বেছি চায়া নাই অলপমান চায়া জেগা এটা লৈছো তো আহক এতিয়া আৰম্ভ কৰি দিওঁ তো গাইজ বস্তু একদম ৰেডি বস্তু সব ৰেডি এতে কি আছে ও ভাই মাংস এতে কি খুলি দিয়ে বঢ়িয়া এতে ৰুটি ডাবুল বঢ়িয়া এনেহেনকে খাইছি যে নাও 7 বছৰ মান একো খাবাহে বানাই তাতে আৰু মাজতে খাওয়াৰ কাৰণে কাজিয়াও লাগে বা বৰ্তমান ফটোশ্বুট চলি আছে ডমিনাৰত ফটোশ্বুট ৰূপম দা এই নাপে এইগিলাখান নাপে তো গাইজ বতৰটো যিটো এটা ধুনীয়া ৰূপ দেখা পাই আছো আপোনালোকে চাও একবাৰ অ তেৰি বিৰাট বঢ়িয়া লাগি গৈছে মানে এনেহেন জাগাত এনে আহি যদি এনেহেন বঢ়িয়া বাতা পাওঁ তে বিৰাট ভাল লাগে আৰু মজা আজি ঘৰ যাবা একদম ইচ্ছা নাই ইয়াতে বাগাত দিওঁ নেকি মেইন ভিউ পইণ্টটো হৈছে এইটো হৈছে মেইন ভিউ পইণ্ট ভাইহঁত ক'ৰ পৰা আহিছা তোমালোক বঢ়িয়া তো কেনে লাগিল আহি আছে ইয়াতে একদম বঢ়িয়া না টেনশন নাই চলি যায় এইবিলাক চব বঢ়িয়া তো গাইজ আমি চব এতে আছো তো এতে অলপ ফটোশ্বুট কৰি কেনে লাষ্টত আৰু এতিয়া একদম ঘৰমুৱা হ'ম লাগি নিতো বঢ়িয়া গাইজ এইখন হৈছে মেইন ভিউ পইণ্ট এৰে মানাসৰ মেইন ভিউ পইণ্ট এইটো এতে মানে আৰু ফটো উঠক আপলোড কৰক ডগৰি লাইক পাব আৰু একদম টেনশনে নাই এতে আমি অলপ ফটো চটো উঠি লওঁ এই টাউনতে ফটো উঠি আছে আমি এতে অলপমান ফটো উঠো হাত কংগন লেকে আনা থোৰে বন্ধন লেকে আনা এনে জায়গা গান গাই বিৰাট ভাল লাগে না মজা লাগে বিৰাট মজা লাগে ঠাণ্ডা বতৰ ইটা ইয়াৰ ফটো পুৰা ফটো মাৰি দিলো ইটা এই কটাৰ ফটো মাৰবা লাগিব এটো এটা সি নুঠে বাৰু ফটো ই এটা এইটো বহি ৰেডি হৈ আছে বাপাৰে বাপ ডমিনাৰ উঠাৰ কাৰণে ইমান কষ্ট মানে এই গাড়ী এখন লৈ এই দলঙৰ ওপৰত উঠাই দিছি ও পিংকু ফটো এটাৰ কাৰণে ইমান কষ্ট উপায় নাই একো উঠাই লব ফটো মেইন না লাইক আৰু কমেন্ট লাগব আমি ফটো লাগব না হেতু মেইন বঢ়িয়া বাপাৰে বাপ হৈ কিন্তু চলি মানছো কিন্তু আৰু বাপাৰে দে এৰে পৰা যাওঁ কাৰণ বতৰটো বহুত বেয়া হৈছে হঠাৎ যদি বৰষুণ আহিব লাগে তো বহুত প্ৰব্লেম হৈ যাব ৰেইনকোট চেনকোট হোৱা নাই তো ফটাফট এৰে পৰা বিদায় দি 1 hour later গাইজ ফাইনালি ঘৰ আহি পালো তো আজিৰ ব্লগটো এতে শেষ নেক্সট ব্লগত লগ পাইছো বাই